ৰাতিপুৱাই শুই উঠি প্ৰত্যেকগৰাকী গৃহিণীৰ প্ৰায় একেখিনি কামেই থাকে আৰু ময়ো তাৰ ব্যতিক্ৰম নহয় বাৰু। শুই উঠিয়ে এয়া গা পা ধুই মই প্ৰথমে ভাত দালি বহাই দিছোঁ, লগতে অলপ চব্জি বনাওঁ বুলি ভাবিলোঁ ৰাতিপুৱা। আৰু বেকগ্ৰাউণ্ডটো প্লিজ ইগন'ৰ কৰিব, যিহেতু ঘৰত কাম হৈ আছে সেইবাবে বস্তুবিলাক তেনেকৈ ৰখা হৈছে। আৰু এয়া মই ভাজি বনাবৰ বাবে আলু কাটি ল'লোঁ। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰলৈকে একেখিনি কামকে ডেইলি কৰিব লাগে, কিন্তু কি কৰিব, উপায়তো নাই। এগৰাকী মহিলাই এইখিনি কামটো কৰিবই লাগিব, বিশেষকৈ গৃহিণীসকলে। আৰু যিবিলাক মহিলাই চাকৰি কৰে তেওঁলোকেও এইখিনি কাম কৰিব লাগে, কিন্তু কম পৰিমাণে, কিন্তু কষ্ট সমানেই হয়। আৰু এয়া মই চব্জি কাটি ল'লোঁ, ঢেকীয়া ভাজিছোঁ। আৰু মই ঢেকীয়া খাই খুব ভাল পাওঁ আৰু মোৰ মানুহজনেও খাই বহুত ভাল পায়। আৰু এয়া মই দাইলৰ সৈতে বনাইছিলোঁ, এনেকৈ খাবলৈ বহুত ভাল লাগে, খাই চাবচোন। আৰু এইখন তাঁতখন দেখিছেনে, শুই উঠিয়ে গৈ দেখিলোঁ কুকুৰাই উঠি একেবাৰে অৱস্থা নাইকিয়া কৰি থৈছে। যিহেতু মই এইকেইদিন ঘৰত আছিলোঁগৈ সেইবাবে তাঁতখন বোৱা হোৱা নাছিল। আৰু যিমান ঢাকি থ'লেও আচলতে কুকুৰাই নাই, নোৱাৰি উঠিবই তাৰমানে। আৰু মই তাঁতখন এনেকৈ ঠিক কৰি লোৱাৰ পিছত ভাবিলোঁ অলপ সময় তাঁতখন বওঁ, যিহেতু ব'বলৈ সময় পোৱাই নাই এইকেইদিন। আৰু তাঁত লগালে কাৰ কাৰ বিহু অহাৰ দৰে লাগে ক'বচোন দেই আপোনালোকে। বেলেগৰ কথা নাজানো, আমাৰ গাঁওখনত বিশেষকৈ আমাৰ দুঘৰত অলপ বেছিকৈয়ে বিহু লাগিছে নেকি। এইফালে দুগৰাকীয়ে মিলি তাঁত লগাইছে, লগতে এইফালে ববিনো কৰি আছে আকৌ নতুনকৈ গামোচা লগাবৰ বাবে। আৰু তাৰ পৰা আহি ৰুমটো এনেদৰে খালী কৰি এইফালে শোৱাৰ ব্যৱস্থা কৰিলোঁ। আৰু ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল। সকলোৱে মৰম দিব বুলি আশা থাকিল।